নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৮ নং পাঠ মিছাইল মানৱ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ যদি আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ১ নং প্ৰশ্ন উত্তৰ দিয়া। ক। মিছাইল মানৱ নামেৰে কাক জনা যায়? উত্তৰ: মিছাইল মানৱ নামেৰে ডক্টৰ APJ আব্দুল কালামক জনা যায়। খ। সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ: সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী। গ নং প্ৰশ্ন আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? উত্তৰ: আব্দুল কালামে ২০১৫ চনৰ ২৭ জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল। খ। তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন? উত্তৰ: তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে পিতৃ-মাতৃ, প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। ২ নং প্ৰশ্ন উত্তৰ লিখা। ক। সপোন দেখা সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? উত্তৰ: এই কথাষাৰি ডক্টৰ APJ আব্দুল কালামে অকণিহঁতক কৈছিল। খ নং প্ৰশ্ন তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল? উত্তৰ: তেখেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰিও সংগীত আৰু সাহিত্য বিষয়ত অনুৰাগী আছিল। গ নং প্ৰশ্ন আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল? উত্তৰ: আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। খ নং প্ৰশ্ন মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? উত্তৰ: মনে প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। ৩ নং প্ৰশ্নটিত দিয়া আছে শব্দৰ লগত অৰ্থ মিলোৱা। উৎক্ষেপণ: প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। প্ৰজ্বলিত: বৰকৈ জ্বলা। অভ্যন্তৰীণ ভিতৰুৱা। বিচক্ষণ: পাৰ্গত, উত্তম। অদম্য: যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত: দিক বলয়, আকাশৰ সীমা। ভূষণ: অলংকাৰ। নিৰীক্ষণ: দূৰৈৰ পৰা ভালকৈ চোৱা। এইখিনি তোমালোকে ক অংশৰ লগত খ অংশ মিলাই ল'বা উৎ শব্দৰ অৰ্থখিনি। ৪ নং প্ৰশ্নটিত দিয়া আছে পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে মূৰ্ধন্য ণ আৰু শ ব্যৱহাৰ কৰা হৈছে কোৱা। প্ৰাণ: ৰৰ পাছত আ স্বৰবৰ্ণ থকাৰ কাৰণে দন্ত্য ন মূৰ্ধন্য ণ হৈছে। ভূষণ: মূৰ্ধন্য ষৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়। ৰোহিণী: ৰৰ পিছত হ আৰু স্বৰবৰ্ণ আ, ই থকাৰ কাৰণে দন্ত্য ন মূৰ্ধন্য ণ হৈছে। বিচক্ষণ: মূৰ্ধন্য ষৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়। উৎক্ষেপণ: মূৰ্ধন্য ষৰ পাছত প বৰ্গ থাকিলে দন্ত্য ন মূৰ্ধন্য ণ হয়। অভ্যন্তৰীণ: ৰৰ পাছত স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্ধন্য ণ হয়। ইয়াৰে পিছত আছে ৫ নং প্ৰশ্ন নত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই মূৰ্ধন্য ণ বা দন্ত্য নৰে পূৰ কৰা। প্ৰথমতে আছে ৰৰ লগত মূৰ্ধন্য ণ ৰণ। থ তাৰপিছত আহিব দন্ত্য ন থন। ত্ৰি মূৰ্ধন্য ণ তৃণ। বৰ্জ মূৰ্ধন্য দন্ত্য ন বৰ্জন। শ্ৰৱণত মূৰ্ধন্য ণ কৃপণত মূৰ্ধন্য ণ পঠনত দন্ত্য ন ৰঞ্জনত দন্ত্য ন ৰাৱণত মূৰ্ধন্য ণ বিভীষণত মূৰ্ধন্য ণ ৰামায়ণত মূৰ্ধন্য ণ কীৰ্তনত দন্ত্য ন। ইয়াৰে পিছত আছে ৬ নং প্ৰশ্ন
তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা। জাগ্ৰত, সুপ্ত, সফলতা, বিফলতা, কৃত্ৰিম, প্ৰাকৃতিক, উৎসাহ, নিৰুৎসাহ, সুপ্ত, জাগ্ৰত, অক্ষম, সক্ষম। ৭ নং প্ৰশ্নটিত দিয়া আছে বাক্য ৰচনা কৰা মনে প্ৰাণে। যিকোনো কাম মনে প্ৰাণে কৰিলেহে সফলতা লাভ কৰিব পাৰি। শয়নে সপোনে। ডক্টৰ APJ আব্দুল কালামে শয়নে সপোনে ভাৰতৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ যত্ন কৰিছিল। আকাশী পথ। উৰাজাহাজ আকাশী পথেৰে গতি কৰে। অদম্য ইচ্ছা। অদম্য ইচ্ছা আৰু সাহস থাকিলে অসম্ভৱ কামটোকো সম্ভৱ কৰি তুলিব পাৰি। বিনিময়। যিকোনো সময়তে বিনিময় বিচাৰি কাম কৰিব নালাগে। ৮ নং প্ৰশ্নটিত দিয়া আছে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা। এটা কৰি দিয়া আছে প্ৰচেষ্টা, প্ৰচেষ্টা, প্ৰক্ষেপণ, প্ৰক্ষেপণ, প্ৰজ্বলিত, প্ৰজ্বলিত, উৎক্ষেপণ, উৎক্ষেপণ, উৎপীড়ন, উৎপীড়ন, শেষত উৎসাহ।